সমগ্ৰ অসমৰ লগতে মাজুলীত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ প্ৰতিখন সুলভ মূল্যৰ দোকানৰ লগতে মাজুলীৰ সোণাৰীয়াটি চাৰিআলিত থকা কমল চন্দ্ৰ নাথৰ সুলভ মূল্যৰ দোকানত ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আজি কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডধাৰী পৰিয়ালক ৰাজ সাহায্যযুক্ত সুলভ মূল্যৰ জৰিয়তে প্ৰদান কৰিবলগীয়া মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ শুভাৰম্ভ কৰা হয়। সকলো ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহে সুলভ মূল্যত প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে 1 কিলো চেনি 38 টকাত, 1 কিলো মচুৰ দাইল 69 টকাত আৰু 1 কিলো নিমখ 10 টকাত লাভ কৰিব। স্থানীয় ৰাইজে জনায় যে কমল চন্দ্ৰ নাথৰ সুলভ মূল্যৰ দোকানত যি চাউল 1 তাৰিখৰ পৰা বিতৰণ কৰা হয় তেওঁ সেই কাম বহু নিষ্ঠাৰে কৰি আছে। তেখেতৰ অধীনত থকা সকলো হিতাধিকাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। মাজুলীৰ পৰা বিজিত কুমাৰ নাথৰ ৰিপৰ্ট, AIN লাইভ। আপোনাৰ ইয়াত মানে কিমানজন হিতাধিকাৰী আছে? মোৰ ইয়াত AY কাৰ্ডৰ 16 আৰু পাৱৰ্টি কাৰ্ডৰ 126, সৰ্বমুঠ 142খন কাৰ্ড। এই 142খনৰ কাৰ্ডৰ আমি সমুদায় বস্তু জমা পাইছোঁ। গতিকে আজি 10 তাৰিখে আমি উন্মোচন কৰা হ'ল। গতিকে আজি তাৰিখৰ পৰা সকলো ৰাইজক সমবিতৰণ কৰিম বুলি পেলাই মই আশা ৰাখি আপোনালোকৰ আগত এই কথা বক্তব্য আগবঢ়ালোঁ। আপুনি আজি বস্তু বিতৰণ কৰিছেনে? আজি বস্তু 4গৰাকীমানৰ বিতৰণ কৰা হ'ল। তাৰপিছত নেট নোহোৱাৰ কাৰণে পিছৰখিনি বিতৰণ কৰিব পৰা নহ'ল। সেইখিনি আপুনি মানে পৰৱৰ্তী পৰ্যায়ত যদি নেট আহে তেতিয়াহ'লে আমি পিছবেলা হ'লেও দিবৰ কাৰণে আমি উদ্যম হৈ আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।